নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টোৰ যোগেদি যথেষ্ট উপকৃত হ'ব। আজি ১ নম্বৰ প্ৰশ্নটো হৈছে, শ্ৰী শ্ৰী মাধৱদেৱ কিমান চনত জন্ম হৈছিল? ক ১৪৪৯ চনত, খ ১৪৫৯ চনত, গ ১৪৭৯ চনত, ঘ ১৪৮৯ চনত। ইয়াৰ উত্তৰটো হৈছে ঘ ১৪৮৯ চনত। ২ নম্বৰ প্ৰশ্নটো হৈছে, কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? ক নামঘোষা, খ দধিমথন, গ জন্ম ৰহস্য, ঘ কীৰ্তন ঘোষা। ইয়াৰ উত্তৰটো হৈছে ক নামঘোষা। ৩ নম্বৰ প্ৰশ্নটো হৈছে, নামঘোষা কোনে মহাপ্ৰস্থানী গীত বুলি কৈছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক লক্ষ্মীনাথ বেজবৰুৱা, খ বাণীকান্ত কাকতি, গ ভৱানন্দ কাকতি, ঘ শংকৰদেৱ। ইয়াৰ উত্তৰটো হৈছে খ বাণীকান্ত কাকতি। ৪ নম্বৰ প্ৰশ্নটো হৈছে, শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ সংখ্যা কিমান? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ১৫০টা, খ ১৫৩টা, গ ১৫৫টা, ঘ ১৫৭টা। ইয়াৰ উত্তৰটো হৈছে ঘ ১৫৭টা। ৫ নম্বৰ প্ৰশ্নটো হৈছে, নামঘোষাক আন কি নামেৰে জনা যায়? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক কীৰ্তন ঘোষা, খ হেজাৰী ঘোষা, গ ঝুমুৰা, ঘ ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে খ হেজাৰী ঘোষা। ৬ নম্বৰ প্ৰশ্নটো হৈছে, শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত প্ৰথম নাটকখনৰ নাম কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ভোজন বিহাৰ, খ চুৰ ধৰা, গ অৰ্জুন ভঞ্জন, ঘ দধিমথন। ইয়াৰ উত্তৰটো হৈছে গ অৰ্জুন ভঞ্জন। ৭ নম্বৰ প্ৰশ্নটো হৈছে, ৰামায়ণৰ কোনটো কাণ্ড মাধৱদেৱে অনুবাদ কৰিছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক আদি কাণ্ড, খ উত্তৰাকাণ্ড, গ দুয়োটাই, ঘ ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে ক আদি কাণ্ড। ৮ নম্বৰ প্ৰশ্নটো হৈছে, মাধৱদেৱৰ নাটসমূহক কি বোলে? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ঝুমুৰা, খ ভটিমা, গ বৰগীত, ঘ ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে ক ঝুমুৰা। ৯ নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনটো ভটিমা মাধৱদেৱৰ দ্বাৰা সৃষ্ট? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক গুৰু ভটিমা, খ ৰাজ ভটিমা, গ নাট ভটিমা, ঘ ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে ক গুৰু ভটিমা। ১০ নম্বৰ প্ৰশ্নটো হৈছে, ঝুমুৰাত সন্নিৱিষ্ট কৰা সংস্কৃত শ্লোকবোৰ কোনখন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰিছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক বলি চলন, খ কৃষ্ণ কৰ্ণামৃত, গ গজেন্দ্ৰ উপাখ্যান, ঘ কীৰ্তন ঘোষা। ইয়াৰ উত্তৰটো হৈছে খ কৃষ্ণ কৰ্ণামৃত। ১১ নম্বৰ প্ৰশ্নটো হৈছে, শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ বৰগীত কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক পালে হৰি কৰহু কাতৰি, খ মন মেৰি ৰাম চৰণেহি লাগু, গ তেজৰে কমলাপতি, ঘ ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে গ তেজৰে কমলাপতি। ৫২ নম্বৰ প্ৰশ্নটো হৈছে, বহাৰপো বুলি মাধৱদেৱক কোনে কৈছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক বাণীকান্ত কাকতি, খ শংকৰদেৱ, গ লক্ষ্মীনাথ বেজবৰুৱা, ঘ ভৱানন্দ কাকতি। ইয়াৰ উত্তৰটো হৈছে খ শংকৰদেৱ। ১৩ নম্বৰ প্ৰশ্নটো হৈছে, শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক আউনীআটী সত্ৰ, খ বেলগুৰি, গ বৰদোৱা। ইয়াৰ উত্তৰটো হৈছে খ বেলগুৰি, বেলগুৰি ধোৱাহাটত। ১৪ নম্বৰ প্ৰশ্নটো হৈছে, জন্ম ৰহস্যৰ মূল কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক জন্ম পুৰাণ, খ অজামিল উপাখ্যান, গ কীৰ্তন ঘোষা। ইয়াৰ উত্তৰটো হৈছে ক জন্ম পুৰাণ।
15 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ ককায়েকৰ নাম কি আছিল আপোনালোকৰ অপচনবোৰ হৈছে ক গোবিন্দগিৰি ভূঞা খ দামোদৰ গ ৰামনন্দ ঘ ৰামদাস বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ এটা অনুৰোধ যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ ইয়াৰ উত্তৰটো হৈছে খ দামোদৰ 16 নম্বৰ প্ৰশ্নটো হৈছে নামঘোষাত কিমানটা ঘোষা আছে আপোনালোকৰ অপচনবোৰ হৈছে ক 600টা খ 1000টা গ 1500টা ঘ 2000টা ইয়াৰ উত্তৰটো হৈছে খ 1000টা 17 নম্বৰ প্ৰশ্নটো হৈছে জয়গুৰু শংকৰ সৰ্বগুণাকৰ এইটো কি ভটিমাৰ উদাহৰণ আপোনালোকৰ অপচনবোৰ হৈছে ক দেৱ ভটিমা খ নাথ ভটিমা গ ৰাজ ভটিমা ঘ গুৰু ভটিমা ইয়াৰ উত্তৰটো হৈছে ঘ গুৰু ভটিমা 18 নম্বৰ প্ৰশ্নটো হৈছে ভক্তি ৰত্নাৱলী কাৰ ৰচনা আপোনালোকৰ অপচনবোৰ হৈছে ক শংকৰদেৱ খ মাধৱদেৱ গ বাণীকান্ত কাকতি ইয়াৰ উত্তৰটো হৈছে খ মাধৱদেৱ 19 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ ৰচনাৰাজিক কিমান ভাগত ভগাব পাৰি আপোনালোকৰ অপচনবোৰ হৈছে ক 4 ভাগত খ 5 ভাগত গ 6 ভাগত ঘ 7 ভাগত ইয়াৰ উত্তৰটো হৈছে ক 4 ভাগত 20 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ ভনীয়েকৰ নাম কি আছিল আপোনালোকৰ অপচনবোৰ হৈছে ক উষা খ উৰ্বশী গ মনোৰমা ঘ কালিন্দী ইয়াৰ উত্তৰটো হৈছে খ উৰ্বশী 21 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ ভনী জোৱায়েকৰ নাম কি আপোনালোকৰ অপচনবোৰ হৈছে ক হৰিপ্ৰসাদ খ ৰামদাস গ হৰি ভূঞা ঘ ৰামানন্দ ইয়াৰ উত্তৰটো হৈছে খ ৰামদাস 22 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ মাতৃৰ নাম কি আছিল আপোনালোকৰ অপচনবোৰ হৈছে ক উষা খ মনোৰমা গ উৰ্বশী ঘ কালিন্দী ইয়াৰ উত্তৰটো হৈছে খ মনোৰমা 23 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱে ৰচনা কৰা ভটিমাসমূহ কি ভাষাত ৰচনা কৰা হৈছিল আপোনালোকৰ অপচনবোৰ হৈছে ক অসমীয়া খ ব্ৰজাৱলী গ সংস্কৃত ঘ ওপৰৰ এটাও নহয় ইয়াৰ উত্তৰটো হৈছে খ ব্ৰজাৱলী ভাষাত 24 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ মৃত্যু কিমান চনত হৈছিল আপোনালোকৰ অপচনবোৰ হৈছে ক 1549 চনত খ 1570 চনত গ 1589 চনত ঘ 1596 চনত ইয়াৰ উত্তৰটো হৈছে ঘ 1596 চনত 25 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ পিতৃৰ নাম কি আছিল আপোনালোকৰ অপচনবোৰ হৈছে ক মহেন্দ্ৰ কন্দলী খ গোবিন্দগিৰি ভূঞা গ দামোদৰ ঘ কুসুম্বৰ ভূঞা ইয়াৰ উত্তৰটো হৈছে খ গোবিন্দগিৰি ভূঞা আজি 26 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি মিলন বুলি কোৱা হয় বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।